হয়, নিশ্চিতভাৱে ক'ব লাগিব যে আমাক ৰাজ্যিক আৰু জিলাৰ নিৰ্দেশ মৰ্মে প্ৰতিটো মণ্ডলতেই আমাৰ যি মণ্ডল বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব লাগে। সেই হিচাপে আজি আমি জানুৱাৰী 21 তাৰিখটো লৈছিলোঁ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত মণ্ডলৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আৰম্ভ কৰিব ওলাইছোঁ। এতিয়ালৈকে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। আমাৰ মাজত আজি আমাৰ যি জিলাৰ প্ৰভাৰী ধীৰেন ডেকা ডাঙৰীয়া, তেখেত কিছু সময়ৰ পিছতে আহি আমাৰ মাজত উপস্থিত হ'ব। লগতে আমাৰ ওদালগুৰি জিলাৰ সন্মানীয় সভাপতিও আহিব। তেখেতসকলে আজি যি আমাক নিৰ্দেশনা জাৰি দিব, সেই নিৰ্দেশনা মতে আমি আমাৰ যিখিনি কৰণীয় কাম আছে, বুথত যিখিনি কৰিবলগীয়া কাম আছে, আমি আজিৰ পৰাই পূৰ্ণ গতিত আগন্তুক বিধানসভাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিম। আমি সেই বিষয়টোলৈ এতিয়ালৈকে কৰা নাই, কাৰণ যিহেতুকে আমি বিগত যি পাৰিষদীয় নিৰ্বাচন আছিল, তাতে আমাৰ যিকেইটা সমষ্টিত আমি পৰাজয় বৰণ কৰিলোঁ, সেই লৈ পেলাই আমাৰ সন্মানীয় যশস্বী মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বক্তব্য ৰাখিছিল। আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ যে আমি দেখুৱাই দিব বিচাৰিছোঁ যে আগন্তুক বিধানসভাৰ কাৰণে আমি সম্পূৰ্ণভাৱে কঁকালত টঙালি বান্ধি লৈছোঁ আৰু এই বিধানসভাৰ সমষ্টি এতিয়া আমি জয়ী হ'ম বুলি আশা কৰিছোঁ। আমি 100% আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।